মুছলমানে মাটিৰ ক্ৰয় বিক্ৰয় কৰাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি ল'ব লাগিব। আপুনি যদি এডোখৰ মাটিৰ ক্ৰয় কৰিম বুলি ভাবিছে মাটিৰ গৰাকীৰ সৈতে আলোচনা কৰাৰ উপৰিও আপুনি মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি পোৱাৰ পাছতহে আপুনি এডোখৰ মাটি ক্ৰয় বা বিক্ৰয় কৰিব পাৰিব। হিন্দু মুছলমানে এনেদৰে এতিয়া মাটি ভাগ বতৰা বা ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব নিজৰ ইচ্ছামতেই। এতিয়াৰ পৰা নতুন আইন আহিব, নতুন নিয়মৰ মাজেৰেহে চৰকাৰৰ অনুমতি লৈহে মুখ্যমন্ত্ৰীৰ অনুমতি লৈহে হিন্দু মুছলমানে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে বৃহৎ মন্তব্য আৰু শীঘ্ৰেই বিধানসভাত এখন আইন অনা হ'ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। আৰু ইচ্ছা কৰি হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিব নোৱাৰিব। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। হিন্দু লোকে মুছলমানক মাটি বিক্ৰী কৰিবলৈ লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি। আৰু ইফালে মুছলমানৰ পৰাও হিন্দু লোকে মাটি কিনিবলৈ লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি। মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি অবিহনে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। মাটি ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্যত নতুন আইন আনিব চৰকাৰে। মাটি ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত কৰিছে এই বৃহৎ ঘোষণা। দেওবাৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পাছতহে মাটি বিক্ৰীৰ অনুমতি পাব ৰাইজে। হিন্দু মুছলমানৰ মাজত এনেদৰে এতিয়া মাটি ক্ৰয় বিক্ৰয়ক লৈ নতুন আইন অনা পৰিলক্ষিত হৈছে। আগন্তুক বিধানসভাত মাটি ক্ৰয় বিক্ৰয়ৰ নতুন আইন অনাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইচ্ছা গ'লেই হিন্দু মুছলমানৰ মাজত এতিয়া মাটি কিনা বেচা কৰিব নোৱাৰিব। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, তাৎপৰ্যপূৰ্ণ খবৰ। হিন্দু লোকে মুছলমানক যদি মাটি বিক্ৰী কৰিব লাগে তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীৰ অনুমতি ল'ব লাগিব। আৰু সমান্তৰালকৈ মুছলমানৰ পৰাও যদি হিন্দু লোকে মাটি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে মুখ্যমন্ত্ৰীৰ অনুমতি আগেই ল'ব লাগিব। মুখ্যমন্ত্ৰীৰ অনুমোদন পোৱাৰ পাছতহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। আৰু মাটি ক্ৰয় বিক্ৰয়ক লৈ নতুন আইন আহিব, নতুন নিয়ম আহিব। নতুন নিয়ম বা আইনৰ নীতি নিয়মৰ মাজেৰেহে এতিয়াৰ পৰা মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব ৰাজ্যবাসীয়ে। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পাছতহে মাটি বিক্ৰীৰ অনুমতি পাব ৰাইজে। যদি আপুনি যদি এগৰাকী হিন্দু লোক, আপুনি যদি কোনোবা এগৰাকী মুছলমান ব্যক্তিক মাটি বিক্ৰী কৰিব বিচাৰিছে তেনেহ'লে আপুনি মুখ্যমন্ত্ৰীগৰাকীৰ অনুমতি প্ৰথমে ল'ব লাগিব। আৰু সমান্তৰালকৈ মুছলমান ব্যক্তি হৈ যদি আপুনি হিন্দু লোকক মাটি বিক্ৰী কৰিব বিচাৰিছে বা আপুনি হিন্দু লোকৰ পৰা মাটি ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে ঠিক একেইদৰে মুখ্যমন্ত্ৰীগৰাকীৰ অনুমতি ল'ব লাগিব। যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে অনুমোদন জনাব তেতিয়াহে আপুনি মাটি ক্ৰয় কৰিব পাৰিব বা বিক্ৰী কৰিব পাৰিব। আপুনি বিক্ৰেতা বা ক্ৰেতা। আৰু এনেদৰে এতিয়া নতুন নিয়ম লৈ অহা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰৰ দিনটোত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু বিধানসভাত এই বিশেষ আইন আনিব শীঘ্ৰেই। আৰু তাৰ পাছতেই ৰাজ্যজুৰি বলবৎ কৰা হ'ব এই বিশেষ আইন। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ যি মন্তব্য, সেই মন্তব্য অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমতে এতিয়া অসমীয়া সংখ্যালঘুত পৰিণত হৈছে। একাংশ লোকে, এক বিশেষ সম্প্ৰদায়ৰ লোকে ৰাজ্যত মাটি বাৰী ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে। গতিকে ভূমিপুত্ৰৰ ভূমি নাইকিয়া হৈছে। আৰু ভূমিপুত্ৰৰ ভূমি সুৰক্ষা কৰিবৰ বাবেই ৰাজ্য চৰকাৰে এই বিশেষ আইন আনিব বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কালিৰ দিনটোত, দেওবাৰৰ দিনটোত কি কৈছিল এই ভূমি ক্ৰয় বিক্ৰয়ক লৈ নতুন আইনক লৈ, সেই কিৰদাংশ আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। আইন আহিব আৰু খিচৰিত হৈ থকা অকণমান সৰু সৰু জনজাতীয় গাঁওবিলাকতো জনজাতীয় লোকে মাটিৰ সৰ্বোত্তম অধিকাৰ পাব। তাতো কোনেও তেওঁলোকক মাটিৰ অধিকাৰৰ পৰা তেওঁলোকক আঁতৰাই দিব নোৱাৰিব। আগতে ইণ্টাৰ ৰিলিজিয়ন মাটিৰ ট্ৰান্সফাৰ হৈছিল। হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো। কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব। অবিভক্ত গোৱালপাৰা জিলা ৰাজনৈতিকভাৱে আমি কিমান শক্তিশালী সি ডাঙৰ কথা নহয়। ই অসমৰ এক অভিন্ন অংগ আছিল।
কোচ ৰাজবংশী সমাজখনৰ বাবে অবিভক্ত গোৱালপাৰা জিলাৰ এক বিশাল মহত্ব আছে। কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে। ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব। জনজাতীয় লোক, অনুসূচিত জাতিৰ লোক, অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাচি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো। আৰু এই ধৰণৰ নতুন চিন্তাৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব খুজিছো। কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো। অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম। আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম। মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব, সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে। কল্পনা কৰিব পৰা নাছিল কোনেও যে চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ চাহ বাগিচাৰ শ্ৰমিকসকলক দিব লাগে।